ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে আজি যেহেতু 16 তাৰিখ 3 মাহ 2025 জন অৰ্থাৎ মই এতিয়া যে ভিডিঅ' বনাই আছো ইয়াৰ আধা ঘণ্টা আগত এই নোটিছখন জাৰি কৰিছে ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিব লিখা আছে ৰেফাৰেন্স নোটিছ ইস্যুড বাই ইমান নাম্বাৰ ডেট 13 তাৰিখ 3 মাহ 2025 বৰ্ষ ৰিগাৰ্ডিং হোল্ডিং অফ ৰিটেন টেষ্ট এণ্ড ডাউনলোডিং অফ এডমিট কাৰ্ডছ বাই দ্য কেণ্ডিডেটছ ইন কানেকশ্যন উইথ ৰিকুৱাৰমেণ্ট ফৰ কনষ্টেবল AB আৰু UB পোষ্ট ইন আসাম পুলিচ এণ্ড আদাৰ ডিপাৰ্টমেণ্টছ অৰ্থাৎ কি যিকেইটা বিভাগৰ কাৰণে যোৱা 12 মাৰ্চ তাৰিখত তেওঁলোকে ৰিজাল্ট মুকলি কৰিলে সেইকেইটা ভেকেঞ্চিৰ কথা ইয়াতে উল্লেখ কৰিছে ইট ইজ হেয়াৰ বাই ইনফৰ্ম টু অল কনচাৰ্ন ডেট ডিউ টু এডভাৰ্টাইজমেণ্ট ৰিজনছ উইথ দ্য ৰিটেন টেষ্ট শিডিউল টু বি হেল্ড অন যিটো 23 তাৰিখ 3 মাহ 2025 বৰ্ষত আপোনালোকৰ ৰিটেন টেষ্ট হোৱাৰ কথা আছিল সেইটো আপোনালোকৰ পিছুৱাই দিছে উইল নাও বি হেল্ড অন 6 তাৰিখ 4 মাহ 2025 বৰ্ষ অৰ্থাৎ কি তাৰ ইংগিতটো ইয়াতে আপোনালোকে চাবলৈ পাৰিলে যিটো ৰিটেন টেষ্টৰ কাৰণে তেওঁলোকে ঘোষণা কৰিছিল 23 তাৰিখত সেইটো বস্তু পিছুৱাই আহিছে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে বৰ্তমান অসম পুলিচ AB UB কনষ্টেবলৰ কাৰণে আপোনালোকৰ ৰিটেন টেষ্ট হ'বলৈ গৈ আছে 6 তাৰিখ 4 মাহ অৰ্থাৎ কি এপ্ৰিল মাহৰ 6 তাৰিখত এক্সামটো অনুষ্ঠিত হ'ব বুলি অসম পুলিচৰ ফালৰ পৰা স্পষ্টভাৱে আজি ঘোষণা কৰিয়ে দিলে ইলিজিবল ক্যান্ডিডেটস উইল বি এবল টু ডাউনলোড देयर এডমিট কাৰ্ডছ ফৰ দা ৰিটেন টেষ্ট ফ্ৰম 11টা বজা 1 তাৰিখ 4 মাহ 2025 বৰ্ষ অৰ্থাৎ কি যিমানসকল অসমীয়া নিবনুৱা যুৱক যুৱতীসকলে হেয়া আসাম পুলিচ AB কনষ্টেবল হওক UB কনষ্টেবল হওক APR হওক বা যিকোনো এটা বিভাগত যদি কোৱালিফাই হৈছে ৰিজাল্টত যদি আপোনালোকৰ নাম আহিছে তেতিয়াহ'লে আপোনালোকৰ পৰীক্ষা হ'ব 6 এপ্ৰিল তাৰিখত 6 তাৰিখ এপ্ৰিল মাহ 2025 বৰ্ষত আপোনালোকৰ ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব আৰু ইয়াৰ কাৰণে আপোনালোকে নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 11টা বজা 1 এপ্ৰিল তাৰিখত আপোনালোকে দিনৰ 11টা মান বজাৰ লগে লগে অসম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আহি আপোনালোকে নিজৰ এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থটো এন্টাৰ কৰি নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব